365 দিন কেনেধৰণে পাৰ কৰিলোঁ হয়তো মোৰ নিচিনাকৈ সকলোৱে ভাবে যে ইমান সোনকালে দিনবোৰ পাৰ হৈ গ'ল। সেয়ে আজি বছৰৰ প্ৰথমটো দিন আৰু সকলোকে প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ অলেখ শুভকামনা থাকিল আমাৰ ফালৰ পৰা। আৰু ৰাইজ আপোনালোকৰ নতুন বছৰ কেনেধৰণে গ'ল কমেণ্টত জনাই দিব দেই আটাইয়ে। এয়া দেখিছেনে আমি ৰাতিপুৱাৰ ভাগতে আহি গ'লোঁ গণেশগুৰিতে থকা হনুমান মন্দিৰলৈ। বাহিৰত চাওকচোন কিমানবোৰ ভিৰ, আজি পিছে বহুত মানুহ আছিলে। আৰু মোৰ নিচিনাকৈ চাগে সকলোৱে ভাবে যে বছৰৰ প্ৰথমটো দিন মন্দিৰলৈ গ'লে মনটো হেনো পবিত্ৰ হৈ থাকে আৰু সকলো দিনবোৰ ভাল কুশলে যাব। সেইটো বাৰু আপোনালোকেও ভাবেনে? সঁচাকৈ হয় বাৰু। আৰু ইয়াত ঠেলা হেঁচাৰ মাজেৰে মন্দিৰৰ ভিতৰলৈ আহি গ'লোঁ চাকি গছ জ্বলাই। তাৰপিছতে ইয়াতে ধুনীয়াকৈ ধূপ ধূনা দি পেলাই আমি এয়া বজৰংবলীক সেৱা ভাগ ল'লোঁ। এয়া চাব পাৰে কিমান মানুহ চাওকচোন বাৰু। আৰু ভিতৰতে যে আছিলে শিৱ মন্দিৰটো তাতো এভাগ সেৱা কৰিলোঁ। আৰু এইপিনে দেখিছে মানুহ চাৰিওফালে ধুনীয়াকৈ বহুত মানুহ আৰু ভাল লাগে দিয়কচোন। নতুন বছৰ বুলি সকলোৱে এপাক মন্দিৰলৈ আহিব পালে। এয়া আমাৰ বেটা। আৰু আহি পায়ে আমি অকণমান ৰেষ্ট পাতি লৈ ভাত খাবলৈ বহিলোঁ। যিহেতু এতিয়া প্ৰায় 1-1:30 বাজি গৈছিলে, তো আমি ধুনীয়াকৈ ভাবিলোঁ ভাত খাই দিওঁ। আৰু এইপিনে পাঞ্জাবাৰীৰ পৰা ফোনৰ পৰা ফোন আহি আছে নতুন বছৰ বুলি সিহঁতৰ ঘৰলৈ যাব লাগে। সেয়াই ভাবিলোঁ আমি ঘৰতে ভাতখিনি খাইয়ে যাওঁ। যিহেতু মা আছে আৰু মাও নাযায়, সেইটো কাৰণে মা অকলে অকলে খামনি। আৰু এয়া নতুন বছৰ প্ৰথম দিনা আমি সকলোৱে একেলগে বহি ভাত সাজ খাই ল'লোঁ। খাই বৈ লৈ আৰু ৰখাত নাই, একেবাৰে কামখিনি শেষ কৰি আহি গ'লোঁ ঘৰলৈ। পাঞ্জাবাৰীত বাঘৰবুৰিত একদম কলাক্ষেত্ৰৰ আগত যিটোৱে ভিৰ আছিলে তাতে এটা সৰু ক্লিপ লৈ ইয়াৰ ঘৰলৈ আহি সোমাই গ'লোঁ। দেখিছেনে? পৰিৱেশটো দেখি নিশ্চয় বুজিছে যে ঘৰ আহি পালোহি। এয়া আহি পাই আজি ড্ৰেছ পাতি চেঞ্জ কৰা নাই, ভাবিছোঁ সোনকালেই যাম। পিছে আহিলে কি হ'ব, এওঁলোকৰতো নাটক থাকেই শিখা আৰু ভাইটিৰ যে থাকিবই লাগিব। এইপিনে মায়ে আকৌ কেনেকুৱাখন কৰে, ছোৱালী আহিছে তাতে আকৌ লগে লগে গুচি যাব আকৌ এইপিনে নতুন বছৰত। তো মই এইপিনে বাহিৰৰ পৰিৱেশটো অকণমান চালোঁ, ৰঙালাও লাগিছে, ভাইটি তাকেও দেখালে। তো এয়া গোলাপ ফুলো ফুলি আছিলে, আমাৰ পৰা অনা দালিয়ে আছিলে। তাৰপিছতে শিখাই ধুনীয়াকৈ চাহ বনালে, এয়া চামোচাৰ সৈতে আৰু মিঠাই দি ধুনীয়াকৈ চাহকাপ খাই লওঁ বোলো। এয়া চাওক তাই শুই আছিলে, শুই উঠি আমাৰ কাৰণে চাহ বনালে। তাৰপিছতে সন্ধিয়া ঠাণ্ডা যিহেতু মায়ে জুই ধৰিলে, জুইত পানী গৰম হ'বলৈ দিছে আৰু কৈছে যে আজি কৰ্ণ আছে তো কৰ্ণ খাম সকলোৱে। দেউতাও আছে পিছে আজি সকলোবোৰ একেলগে থাকিলে ভাল লাগে নহয়নে বাৰু। এইপিনে মোক বনাবলৈ দিছে গাহৰি মাংস। আৰু যিহেতু সকলোৱে জানে গাহৰি মাংসটো প্ৰিয়, মাৰ ঘৰ হওক বা শহুৰৰ ঘৰে হওক, দুখন ঘৰতে গাহৰি মাংসটো এতিয়া প্ৰিয় হৈ পৰিছে। পিছে মোৰ শাহুমাই নাখায়, মাৰ ঘৰত পিছে সকলোৱে খোৱা যায়। আৰু আমি বহি বহি জুইৰ ওচৰতে মাংস বনাই বনাই কৰ্ণ খালোঁ। তো আমাৰ বেটাই চাওকচোন দুষ্টামি, মোৰ ওচৰলৈ আহিলে ভিডিঅ' কৰিব লাগে। আৰু ভাইটিয়ে কেইপিচমান গাহৰি পুৰিবলৈ লৈছিলে। তাৰ হেনো 31st খোৱা পোৰা গাহৰিখিনি ভাল নহ'ল, সেয়ে আজিয়ে আকৌ সি খাবলৈ বিচাৰিছে, তাতে আকৌ মই সানি দিম আজি। তো এয়া দেখিছেনে ধুনীয়াকৈ সি গাহৰি কেইপিচ পুৰি আছে এনেধৰণে। গাহৰি পুৰিছে নেকি আকৌ? ছোটা গাহৰি, মোটা গাহৰি, হিউজ গাহৰি, গাহৰি মাইকী গাহৰি। তুমি কি মতা গাহৰি? আৰু কি গাহৰি? চানা গাহৰি। হয়তো পোৱালি গাহৰি কৈছে দেই। গাহৰি হৈ গ'ল, এইপিনে গাহৰি পুৰা চলি আছে, এইপিনে গৰম পানী অকণমান আঁতৰাই মিলি ধেমালি কৰিলোঁ। এইপিনে বেটাই পুৰা কাপোৰ পিন্ধি আছে। আৰু 9:30 বাজিলে ৰাইজ, আমি ভাত পানী খাই ল'লোঁ দেই। ভাত খোৱা ভিডিঅ'টো নকৰিলোঁ আৰু এতিয়া পিছে ঘৰলৈ যাওঁ। লগ পাম নেক্সট ইভিনিং ব্লগত, তেতিয়ালৈ বাই বাই।